নমস্কাৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেল কুইক প্লাছলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল আমি ডিছকাছ কৰিম এছএছএলচি ক্লাছ 10 সায়েন্স লেসন 3 আহা ষ্টাৰ্ট কৰোঁ কোৱেশ্চন নম্বৰ 1 ধাতৱ দুটি কি এ কাৰেক্ট আনসাৰটো হৈছে এনে ধৰণৰ ধাতুৰ পৃষ্ঠৰ এক চিকমিকনি বা উজ্জ্বলতা থাকে ইয়াকে ধাতৱ দুটি বোলে মন ৰাখিবা কোৱেশ্চন নম্বৰ 2 ধাতুৰ ঘাত সহনীয়তা কি ধাতুসমূহক হাতুৰিয়ে পিটি পাতল চেপেটা পাতৰ আকৃতি দিব পাৰি এই ধৰ্মক ধাতুৰ ঘাত সহনীয়তা বোলে মন ৰাখিবা তুমি তোমালোকে দেখিছা যে হুনৰ চেণ্ডাল হক বা হুনৰ কিছুমান লকেট তোমাৰ হাতুৰিয়ে পিটি পিটি তাক এটা শেপ লোৱা দেখুৱা যায় হেতু হৈছে ধাতুৰ এটা ঘাত সহনীয়তা উদাহৰণ হা নেক্সট কোৱেশ্চন নম্বৰ 3 ধাতুৰ নমনীয়তা কাক বোলে ধাতুসমূহক টানি সূক্ষ্ম তাৰৰ আকৃতি দিব পাৰি এই ধৰ্মক ধাতুৰ নমনীয়তা বোলে হুনটো আসলতে যি গোল্ডৰ প্ৰথম এনেকৈ বিস্কুটৰ আকৃতিত থাকে কিন্তু মেচিনত ভৰাই তাক তাৰৰ আকৃতি কৰি পেলোৱা হয় হুইল ধৰণৰ মেচিন এটা আছে তাৰ পিছত এই তাৰৰ আকৃতিৰ পৰা কাটি কাটি ঘাট ঘাট কৰি পিনি তোমাৰ এডাল চেইন প্ৰস্তুত কৰোৱা হয় এনে ঘাট ঘাট বনাই চেইন প্ৰস্তুত কৰে এই সিস্টেমটোকে আমি কোৱা হয় ধাতুৰ নমনীয়তা মানে ধাতুসমূহক টানি টানি সূক্ষ্ম তাৰৰ আকৃতি দিব পাৰি আৰু এই ধৰ্মকে ধাতুৰ নমনীয়তা বোলে নেক্সট কোৱেশ্চন নম্বৰ 4 ধাতুৰ কোন দুটা গুণৰ বাবে আমি হিহঁতক আমাৰ প্ৰয়োজন অনুসৰি বিভিন্ন আকৃতি দিব পাৰোঁ ধাতুৰ ঘাত সহনীয়তা আৰু ধাতুৰ নমনীয়তা ধাতু এটাত ঘাত সমনীয়তা ব্যৱস্থা থাকে আৰু নমনীয়তা ব্যৱস্থা থকা গতিকেহে আমি যিকোনো ধাতু এটাক আমাৰ যিকোনো নিজৰ এটা ৰূপত তাক প্ৰস্তুত কৰি দিব পাৰোঁ আৰু ব্যৱহাৰৰ উপযোগী কৰিব পাৰোঁ নেক্সট কোৱেশ্চন নম্বৰ 5 আটাইতকৈ ঘাত সহনশীল দুটা ধাতুৰ নাম লিখা হেয়া হৈছে হুন আৰু ৰূপ কোৱেশ্চন নম্বৰ 6 আটাইতকৈ নমনীয়তা ধাতু কি আটাইতকৈ নমনীয়তা ধাতু হৈছে হুন মন ৰাখিবা ইউ ইম্পৰ্টেণ্ট হয় এক্সাম পাৰ্সপেক্টিভৰ কাৰণে সেইকাৰণে প্ৰথম ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাই যাবা নেক্সট কোৱেশ্চন নম্বৰ 7 তাপৰ আটাইতকৈ সুপৰিবাহী দুটা ধাতুৰ নাম কি তাপৰ আটাইতকৈ দুটা সুপৰিবাহী ধাতুৰ নাম হৈছে ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে ৰূপ আৰু তাম নেক্সট কোৱেশ্চন নম্বৰ 8 তাপৰ কম পৰিবাহী দুটা ধাতুৰ নাম লিখা হেয়া হৈছে হীৰ আৰু পাৰা মন ৰাখিবা ই হৈছে কম পৰিবাহী মন ৰাখিবা কোৱেশ্চন নম্বৰ 9 ধাতুৰ নিনান্দি গুণ কি কঠিন পৃষ্ঠৰ লগত খুন্দা লাগি ধাতুৱে শব্দ উৎপন্ন কৰে ইয়াক ধাতুৰ নিন্দানি গুণ বোলে যিকোনো গোল্ডৰ বা তোমাৰ সিলভাৰ জাতীয় বস্তু যেতিয়া আমি প্ৰস্তুত কৰিবলগীয়া হয় তেতিয়া তোমাৰ দেখিবা সোণাৰীজনে সেই ধাতু ডখৰ ওপৰত হাতুৰিয়ে খুব কোবায় আৰু কোবোৱাৰ ফলত এই খুন্দা খাই যিটো শব্দ উৎপন্ন কৰে তাকে ধাতুৰ নিন্দানি গুণ বোলে আৰু এই ধাতুটোক এটা ৰূপ দিবলৈ সোণাৰীজনে চেষ্টা কৰে নেক্সট কোৱেশ্চন নম্বৰ 10 তৰল অধাতুবিধ কি তৰল অধাতুবিধ হৈছে শ্ৰমিন কোৱেশ্চন নম্বৰ 11 আটাইতকৈ নমনীয় ধাতু কি হেয়া হৈছে হুন মন ৰাখিবা ৰূপ তাম এলুমিনিয়াম এইকেইটা নহয় অকল হুনহে হয় কোৱেশ্চন নম্বৰ 12 তাপৰ আটাইতকৈ সুপৰিবাহী ধাতু কি হেয়া হৈছে ৰূপ কোৱেশ্চন 13 সাধাৰণ উষ্ণতাৰ জুলীয়া তৰল ধাতুটোক কি বুলি কোৱা হয় পাৰা আৰু ভিতৰতো পাৰা থকা দেখা যায় কোৱেশ্চন নম্বৰ 14 সাধাৰণ উষ্ণতা জুলীয়া অধাতুটো কি হেয়া হৈছে ব্ৰমিন কোৱেশ্চন নম্বৰ 15 দুটি থকা অধাতুটোৰ নাম কি হেয়া হৈছে অপচন আমি প্ৰথমে চাই লওঁ এত আছে কাৰ্বন বিত আছে সালফাৰ চিত আছে ফসফৰাছ আৰু ডিত আছে আয়োডিন ইয়াৰ কাৰেক্ট আনসাৰ হ'ব আয়োডিন আজিৰ লাষ্ট কোৱেশ্চন নম্বৰ 16 তলৰ কোনো ধাতু কটাৰীয়ে কাটিব পাৰি প্ৰথমটো হৈছে মেগনেছিয়াম সেকেন্ডটো হৈছে তোমাৰ সোডিয়াম সি নম্বৰটো হৈছে হীৰ আৰু ডি নম্বৰটো হৈছে গেলিয়াম হেয়া হৈছে সোডিয়ামক কটাৰীও কাটিব পাৰি আপোনালোকে যদি ভিডিঅ চাই ভাল পাইছে লাইক সাবস্ক্ৰাইব আৰু চেনেলটো ফলো কৰিব নাপাহৰিবা বন্ধু বান্ধৱীসকলৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা ভিডিঅ'টো চাবলৈ ধন্যবাদ পুনৰ লগ পাম নেক্সট ভিডিঅ'ত